কাঞ্চনা মই যাও ওর বা তাই পার নাম রাখা যাবা নাকি কাঞ্চনা মই যাও দা এই পথৰত না গামছান ক'ত থৈছ লোকৰ ঘৈণীয়েকে গিৰেকৰ গলত তাই পিন্ধাইছে আমাৰ আকৌ পথাৰত নিয়া গামোচা পিন্ধাব লাগে কি বুজাব চেষ্টা কৰছ কচোন হে চোৱা মোৰ মোবাইলটো ৰবা এই ইমান জুমি জুমি চাব লগা একো নাই পথৰত না গামছান ক'ত থৈছ লৈ আহ আৰু আগালৈকে চাদাৰ টেমাটো লৈ আহ মই বিচৰি বনাই ক'ত থৈছো বস্তুগিলা য'তে বতাতে থৈ দিম লোকৰ গিৰিয়েকে মোবাইল খুজিছে আমাৰ আকৌ চাধাৰ টেমা খুজে এই বেলেগৰ ভাগ ইমান নধৰবা দে বেলেগৰ ভাগ ইমান নধৰবা ধ্বংস যাবা বুলি কৈছো তাৰ কাৰণে মোবাইলটো যিমান ইম্পৰ্টেণ্ট মোৰ কাৰণে চাদাৰ টেমাটো ইমান ইম্পৰ্টেণ্ট বুজি পাইছ মোবাইল দি দিনটোত টাউন যিমান কাম কৰিব মই চাদা এক খোলা খাই তাতকৈ বেছি কাম কৰিবা আৰু কেলা বেলেগৰ ভাগ নধৰবা মোবাইলটো ল আৰু চাৰিবাৰটো বাঢ়ি গৈছিলে নহয় বন্ধাকা কিবা কৈ আছিল এই টাউনটো আমাকে জ্বলি থাকে যাওঁ দা মই দা শুনছনা গাড়ীখন ভালকে চলাবা লাহে লাহে যাবা দে হ'ব টেনশ্যন ল'বা নালাগে দা টেমা অৰ্ডাৰ ইনষ্টল কৰিম দা ঠিক আছে ভালকে যাবা কিন্তু দে হ'ব দা কাঞ্চনা আহিলো দা মই ভালকে ৰাখবা আৰু হাতে হেৰিয়ে তিয়া লৈ আহিম দা বস্তিত তিয়া লাগছি তিয়া খালি মাথাটো অলপ ঠাণ্ডা হ'ব তোমাৰ বাবু অহা নাই নেকি সি অহাই নাই ৰ মামাহঁতৰ তাত গৈছে গোটেই মুখাকে লগ পাইছে না তাতে আহিবই নোখোজে পিছে বাইদেউ তোৰ খেতিৰ বস্তু খাব পৰা হৈছে না হৈছে ৰ আমাৰ কিবা কিবি দুই এটা আনিও আছে এই জিকা তিয়হ এনেকে কিবা কিবি সেই কৰবি জিকা আমাক নহ'লে অলপমান দিবি পইচা দিম দে পইচাৰ কথা নাই ৰ মানে বেচিব পৰা হোৱা নাই নহয় তেনেকে হয় নেকি এই তেওঁকে আনবা কম দে বাজাৰৰ পৰা আৰু আজিকালি বাজাৰত ফ্ৰেছ বস্তু নাপায় নহয় আমাৰ যদি খাব পৰা হয় দিম দে তহঁতকো হ'ব দে কিয় আহিছিলো জানানা বাইদেউ মই কিয় বা কালি আমি ফুৰবা দাৰ্জিলিং যাম 4 দিনমানৰ কাৰণে তই আমাৰ ঘৰটো অলপ চোৱা চিতা কৰবি মই কিবা আনিম দে তাক লগে ঘৰটো চোৱা চিতা নকৰিলে মানে একো নানমোলে নহয় আনিম দে এইবাৰে আনিম দে পিছে তোহোনো কবাই যাবা পাৰা ফুৰবা গৰম বন্ধ বুলি অলপ ফুৰি নি অলপ ভাল লাগব গা চা আমাৰ আৰু ক'ত যাব পাৰিবি এওঁৰ আৰু খেতিৰ কামে উঠা নাই নহয় হ'লেও এবাৰ কবিচোন যাবাও পাৰে তাকেতো কৈ চাম ৰ এবাৰ হ'লেও যাব নোৱাৰিব হালে উঠা নাই নহয় আমাৰ তোক লগে বয়াই লাগে তোকো আমাৰ লগত লৈ যাব পাৰিলি বহুত ভাল লাগিল হয় নেকি তেতিয়াহ'লে যাওঁ ব'ল মই তহঁতৰ লগত এনেকৈ নিবা নোৱাৰোঁ দে মানে আমাৰ তেখেতক অফিচৰ পৰা হলিডে ট্ৰিপ দিছিল মানে আমি দুটাই যাব পাৰিম সেইকাৰণে পিছে বাইদেউ এটা কাম কৰিব পাৰা দেখোন তোহোনো গৰম বন্ধ বুলি শ্বিলঙত যায় অলপ ফুৰিয়া ৰাতিপুৱা যাই ভাটিবেলা গুচি আহিব পাৰিবি আৰু বেছি দূৰো নহয় পথাৰৰ কামেৰি আমাৰ আৰু ক'তনো যাব পাৰিব তহঁতৰ এতিয়া কথা নাই চাকৰিয়াল মানুহ ইচ্ছা কৰিলেনো কিয়ে বাইদেউ চবতে যাব পাৰি আমি দেখো যায়েই থাকোঁ শ্বিলঙত আমাৰ এওঁতো এনেহেন হৈছে থুফেল বাগিলেও শ্বিলঙত যায় আৰু বাইদেউতো ইমান ঠাণ্ডা আমাৰ ইয়াতে ইমান গৰম বিৰাট আৰাম পাবি তাতে যায় তাকেতো কৈ চাম ৰ ময়ো বলক চাব নাখাওঁ দে বাইদেউ মই আমাৰ ফ্ৰিজৰ এটা ঠাণ্ডা আনি থৈ দিয়াই আছে সেয়ে খাম দে আৰু এই গৰমত ক'তনো চাহ খাবি বৰুৱা এচিটো কাম কৰা নাই দেখোন এইটো যা ঠাণ্ডা লাগাৰ কাৰণে বন্ধ কৰি থৈ দিছো দি দিয়াছো পথাৰত কবাই দি এচি লাগে দিবা নোৱাৰি নাই গৰমত থাকবা পাৰা নাই এচি হাৱা আমাক কিয় লাগে আমাৰ যিটো দেশী হাৱা এই হাৱাটো আমাৰ কাৰণে বহুত ভাল সেইটো হয় অৱশ্যে
এ ৰুৱেনি কেইটাক পইচা লাগে নেকি এই দিয়া দিওঁ দিয়া চাৰাও নেকি মাৰো দে খোলা ইমান দেৰি কৰলা ভাত আনাতে মোৰতো পেটত নিঙনি দাউৰি আছে ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই ইমান দেৰি হয় তোমাৰতো পেটত নিঙনি দাউৰিয়ে আছে মোৰতো নিঙনি কেইটা দাউৰি দাউৰি ভাগাত ধৰি গৈছে ৰখি আছে জিৰে আছে এতিয়া পেটত দে ভাতটো সাজি দে তিৰি মানুহ না কাম থাকে ঘৰত গৰু ছাগাল কি কবা বাইদেউ মই অলপমান বিশালত যাওঁ ৰ কাপোৰ কিনবা যাওঁ কালি দাৰ্জিলিং যাম নহয় ফুৰবা সেইকাৰণে কাপোৰ কিনবা বিশালত যাব লাগে নেকি বাটেদি দেখোন ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা আনিছে ইয়ালৈ মই সিদিনা এযোৰ ৰাখিছোঁ যি ধুনীয়া মই বিয়ে কাপোৰ নিপিন্ধো মই এই ব্ৰেণ্ডেড কাপোৰে পিন্ধো সেইকাৰণে বিশালত যাম আহি আছে ৰখি আছে সেইকাৰণে পিছে তই ক'ৰ পৰা আহিলি মই পথাৰৰ পৰা আহিলোঁ ৰ কামলা লাগি আছে ন ভাতটো দি আহিলোঁ পিছে মই আহোঁ দে এতিয়া ন দে যা বা বৰগুটে চাকৰিয়ালৰ ঘৈণীয়েক বিশালৰ কাপোৰহে কিনে অঞ্জনা পানী গিলাচ লৈ আহিবাচোন আজি হাল উঠব বুলি ভাবিছিলো নাই আজিও নুঠিলা কালি কেইটাত যাবি ৰাতিপুৱা 6টাতে যাম ৰ কিবা আনবি মোক দিলি দাৰ্জিলিং যাম জগন্নাথক নাযাম নহয় কিনবা লাগে আৰু হলস্পতি এটা আনবি দাৰ্জিলিঙত পাই লগত চলি বুলি হ'ব দে আনিম দে পিছে বৌ গেল বৌয়েৰে আৰু ক'ত যাব পাৰ্লাৰত সেই ডিব্ৰাতে সোমাইছে ইটা গিলে অলবাৰে হোৱা নাই পানী আনবা এই যাম নাম থাৰ খাই দিছো নেকি দুবাৰ মোৰ ভৰি কাৰণে বেছি কাম যাবা নেক্সট নাই নেকি ঘৰত নাই থোপা চলি দিব লাগিব হেৰি নহয় ইহঁত বোলে দাৰ্জিলিং যাব ফুৰিব কোনে ইহঁত দাদা আমিও যাওঁ বোলা কৰোঁ বোলে পাগলা আহিছ মাথাটো গৰম হৈছে নেকি তোমাৰ হা তাহোন দাৰ্জিলিং যাব তাৰ ভাগ ধৰি আমাৰ বাচ্চা পাবা এই মস্ত খেতি পথাৰখন এৰি থৈ দাৰ্জিলিং যাবা আলছ না তুমি মোৰ এনেও দাৰ্জিলিং তুমি তাতে দাৰ্জিলিং যাবা কি দৰকাৰ কচোন তাহোন চাকৰি কৰা মানুহ তাহোন মাহে মাহে দৰমহা গাজি আছে তাহোন দাৰ্জিলিং নহয় আমেৰিকা যাব এতিয়া আমি খেতি কৰি খোৱা মানুহ এই খেতিৰ চিজন চলি আছে এই চিজন এৰি আমি যদি ফুৰিব যাওঁ লগানে মৰিব লাগিব বুজি পাইছ 2 দিনমান ধৈৰ্য ধৰা এই জিকাকেইটা ভালকৈ লাগবা দে সেই জিকা এইবাৰ আমি ধমধমা বজাৰত নহয় আমেৰিকাত বেচবা যাম ধৈয়ে যাম তাতে ইংলিছতে গেৰাম মই জিকা লাওঁ জিকা লাগিব তুমি মানে এনি টাইম ফাল্টুতে থাকা মোৰ কি ঘূৰিব ফুৰিব ইচ্ছা নাযায় ইচ্ছা গেল বুলি তুমি যাবা নেকি কচোন এই খেতিখন এৰি ফুৰিব যাব পাৰে নেকি কচোন তুমি আমি যদি এই খেতি পথাৰখন এৰি থৈ ফুৰিব যাওঁ আবাৰ এই খেতি পথাৰত চলি ফুটবল খেলব মাটি চন পৰব বুজি পাইছ না এটা কাম কৰিব পাৰ তোমাক যদি ইমানে ফুৰিব যাব ইচ্ছা এটা কাম কৰিব পাৰ বাবা মই কৈছো টাউন দাৰ্জিলিঙে গৈছে তুমি তাতকৈ দূৰত যাব পাৰিবা তাতকৈ ভাল জেগাত যাব পাৰিবা আজি ৰাতি বাগাত দিয়াৰ আগত তুমি এটা কাম কৰবা গোৱাত যোৱা কথা ভাবি পেলাই বাগাত দিবা তেতিয়া সপানতে তুমি গোৱাত জয় সপান দেখবা মই কৈছো মা কচম সিদিনা মই বাগাত যাতে মই ভাবছিলো মন্ত্ৰী হ'ব পাৰিলি সেইগিলা কথা ভাবি ভাবি বাগাত দিছিলো তাৰ পাছত দিছাক মানে কৃষি মন্ত্ৰী হৈছো গম পাইছ না তুমি সেইটো কৰা বিদ্যা কৈছা তেতিয়া তুমি গোৱাত একদম সাগৰৰ পাৰে চাৰে ঘুমে বাগৰি চেলকি চব কৰিব পাৰিবা তুমি সেনকে ফুৰিব তুমিয়ে যোৱা মই নাযাওঁ আৰে সেনকেতো মই বহুত জেগা গৈছো গম পোৱা আমেৰিকা লণ্ডন পেৰিছ গোটাই গৈছো ইমানে যদি তোমাৰ ফুৰিব যাবা ইচ্ছা তুমি 2 দিন ধৈৰ্য ধৰা খেতিখন উঠবা দা তাৰ পাছত ফুৰিব যাম তোমাৰ খেতি উঠালে দেখোন বাবুৰ স্কুলে খুলিব তথাপি মিলাম দা কিবাকে এই ৰবিবাৰ লৈ হ'লেও ফুৰিব যাম বুজি পাইছ এটা কাম নকৰে তোমাৰ হাতৰ কিমান জোৰ আছে চাম মই কিমান সময় ইনকে ঘূৰি থাকিব পাৰিবা হাতখন
হাতত থচল লচোন কিমান সময় ঘূৰি যাব পাৰিবা এনেকে তোমাৰ বুদ্ধি মই নাজানো কি হ'ব লাল চাহ বনাবা এক কাপ আমি এতিয়া খেতি কৰা মানুহ যাম বুলি এনেকে ফুৰিব যোৱা নহ'লো নহয় কি দিও নুবুজে কি অসভ্য মই হে মেক্সো আছে না কি হা মেক্সো আছে হেৰি লৈ আছোন একডাল দোকানৰ পৰা কিনি আনিব লাগিব মেক্সো বাইদেউ অ বাইদেউ অ যাব ওলালিয়ে নেকি তহঁত দৌৰে ভৰি চিঙা কি হ'ল দাৰ্জিলিং যাম না দাদা সেইকাৰণে অলপ বেলেগকে ওলছো বেলেগকে হ'লছে হা তাতে অলপ সাৱধানে খোজ দিবি পাঁচ চাৰ হৈ পৰিব আৰু বুজি পাইছে না যাবা ওলছো এক তই আৰু ক'ৰ কি কথা কৈ আছে দাদা এনে ধেমালি বস্তু দেই তই মোৰ সৰু ভাই হয় না নহয় তে ভালকে যাবি যাম দে একদিনা জেগা অলপ চাবি ভালকে বুজিছে না কিন্তু তলত চিঙা পিন্ধি ল'বি দাৰ্জিলিঙত ঠাণ্ডা তাতে পিন্ধি ল'ম ৰ কাপোৰ লৈছে না গৰম কাপোৰ লৈছো গৰম কাপোৰ লৈছো তে বাইদেউ ঘৰটো এইকেইদিন চাবি ভালকে আমি আহাক লগি হা দে হ'ব দে চাম দে দে দাদা দে যাওঁ দে যাই থাকো এটা কাম কৰবি পাহাৰত উঠাতে গাড়ীত নুঠি খোজকাঢ়ি উঠি পেটটো কমব ধৰ ধেমালি কৰা বলা বলা পেটটো বেয়াকে উঠি চাবি অলপ হিলে যাবি কেনেবা ভাত আজি ঘৰত ভাত নাখাই না দৈ বঢ়িয়াকে ধমধমাতে হোটেলত ভাত খাই নেকি নিজে খাই থাকা তুমি নাখাওঁ মই বেলেগে দাৰ্জিলিং গ'ল ফুৰিব আমাৰ এই পথাৰখনতে ঘূৰি ফুৰিব লগা হৈছে সেই খেতিৰ কাৰণে মাহঁতৰ ঘৰতো যাব নাপালো কি যে মানুহ এটাৰ লগত বিয়া হলো নহয় আজি যদি চাকৰিয়াল এটাৰ লগত বিয়া হলো হয় ময়ো এনেকে য'ত ঘূৰি ফুৰিব পাৰিলো হয় এই মানুহটোৰ লগত বিয়া হয় মোৰ গোটেইখন পথাৰতে যাব এতিয়া নাযায় চাকৰি তাতে মই তোমাক গৰা খেতি বান্ধি ৰাখছো নেকি কত কঙা নাপি বুঢ়া বুঢ়া মানুহ লগত বিয়া হৈছে পইচাৰ কাৰণে যোৱা তুমিও তোমাক মই বান্ধি থৈ জানে নহয় শুনা পইচাই চব নহয় কিন্তু বুজি পাইছ না কোনোবা পইচাই চব নহয় যদি পইচাই চব হল আজি ধনী ধনী মানুহগেলাৰ তিৰিকেইটা ডিভৰ্চ দি গুচি নেগলা হয় আজি হাৰ্দিক পাণ্ডিয়াৰ পইচা থাকেও গৈ নাকে ডিভৰ্চ দিলা কিয়া ইফালে ইফালে আহা আহা ছয় সেউজীয়া পথাৰখন কি ধুনীয়াকে দাঁত তুলিলে হাঁহি আছে ক'ত দাঁত ওলাই আছে এই আলিটো দেখা নাই এই আলিটো হ'ল পথাৰখনৰ দাঁত মই সেনেকে ভাবো ইমান ধুনীয়া পথাৰখন তুমি বেয়া পাও খেতিয়কক তুমি বেয়া পাও হা চাকৰি লাগে তোমাক কি কথা ক তুমি কি কথা ক আজি যদি এই পৃথিৱীত খেতিয়ক নাথাকে না চাকৰিয়ালৰ এই চাকৰিৰ পইচাই একোৱে কামত নেদব আৰে টকা খাই জীয়াই ৰাখব নেকি সিহঁত হে টকা খাই জীয়াই ৰাখব সিহঁতে চাউলে খাব লাগিব দালি খাব লাগিব কোমৰা খাব লাগিব লাও খাব লাগিব পাইন লাও খাব লাগিব জ্বালা খাব লাগিব বুজি পাইছ আৰু সেই কোমৰা জ্বালা পাইন লাও চাউল সেগলা বন পাৱাৰ কেৱল খেতিয়কৰ আছে বুজি পাইছ এই খেতিয়ক যদি পৃথিৱীত নাথাকে না চব লগানে মৰিব যিমান টকা থকা মানুহ নক আম্বানীও লগানে থাকব যদি এই খেতিয়ক পৃথিৱীত নাথাকে আৰু চাবা হাজাৰ হাজাৰ বছৰ পিছত পৃথিৱীৰ আটাইতকৈ যদি ধনী মানুহ হয় সেইবিলাক হ'ব খেতিয়ক খেতিয়কে আটাইতকৈ ধনী মানুহ হ'ব পৃথিৱীত চাই থকা